কমাৰ্চত ইউজ হোৱা কিছুমান কি শব্দ, সাধাৰণ শব্দ, সেইবিলাক হৈছে কি ইনচলভেঞ্চি, মানে কি হুৱেন এ কোম্পানী অৰ এ পাৰ্চন ইজ আনএবল টু পে ইটছ ডেপছ এজ এণ্ড হুৱেন দে বিকাম ডিউ। মানে হৈছে যে ইনচলভেঞ্চি এনে এটা পৰিস্থিতি যেতিয়া এজন মানুহ বা এটা অৰ্গেনাইজেশ্যনে সিহঁতৰ যিখিনি লাইবিলিটিছ আছে, দিব লগা আছে বা ঋণ আছে, সেইখিনি মাৰিবলৈ অক্ষম হয়, মানে সেইখিনি মানে পৰিশোধ কৰিব নোৱাৰা পৰ্যায় হয়, তেতিয়া তাক কি বুলি কোৱা হয় ইনচলভেঞ্চি বুলি কোৱা হয়। এছেটছ লেছ দেন লাইবিলিটিছ, যেতিয়া মানে সিহঁতৰ ঋণটো সিহঁতৰ সম্পত্তিতকৈ বেছি হয়। এটা এক্সাম্পল, ছাপ'জ এজন মানুহে ইনকাম কৰে 30,000 টকা আৰু তাৰ ঋণ আছে মানে মাহত দিব লাগে 40,000 টকা, তেনেহ'লে সি কেনেকুৱা মানে পৰিস্থিতি থাকিব, ইনচলভেঞ্চি পৰিস্থিতি থাকিব, কাৰণ তেওঁৰ ঋণ বেছি। তাৰপিছত আহে কি মাৰ্জাৰ। কোম্পানীৰ মাৰ্জাৰ কি, আমি ডেইলি ইউজ কৰোঁ মাৰ্জাৰ, যে এই মাৰ্জাৰ ইজ দ্য কম্বিনেশ্যন অফ 2 or more কোম্পানীজ ইনটু ওৱান নিউ এণ্টিটি। মানে যেতিয়া দুটা বেলেগ বেলেগ কোম্পানীয়ে একেলগ হৈ নতুন এটা কোম্পানী ষ্টাৰ্ট কৰে, তেতিয়া তাক কি বুলি কোৱা হয় মাৰ্জাৰ বুলি কয়। মানে কি কৰে, যে দুটা কোম্পানী মানে একলগ হয়, মানে এড হৈ নতুন এটা কোম্পানী আৰম্ভ কৰে। ছাপ'জ এয়াৰ ইণ্ডিয়া, ভিস্তাৰা, তাৰপিছত হিৰ' হণ্ডা এটচেট্ৰা, এইবিলাক কোম্পানী কি কৰিছিল এটা সময়ত মানে একলগ হৈ মানে বিজনেছ আৰম্ভ কৰিছিল। কাৰণ একলগ হ'লে কি হয়, ইয়াৰো কিবা কম্পিটিটৰ্ছ আছে, মানে কাষ্টমাৰ্ছ আছে, ইয়াৰো কাষ্টমাৰ্ছ আছে, চ' ইয়াৰ মাজত কি হ'ব কম্পিটিশ্যন বৃদ্ধি হ'ব। কিন্তু যদি এই দুজন মিলি একলগ হয়, তেনেহ'লে এই কাষ্টমাৰখিনি কি হ'ব দুজনৰ থাকিব, মানে এটা কোম্পানী থাকিব, তেতিয়া কি হ'ব কম্পিটিশ্যনটো কমি যাব আৰু গ্ৰ'থ হ'ব। কাৰণ যদি দুটা কোম্পানীটো যদি এটা আনটোৰ লগত মানে কম্পিটিশ্যন কৰি থাকে, তেনেহ'লে দুয়োজনে অলপ গ্ৰ'থ কৰিব পাৰিব। কিন্তু যদি সেই দুটা যদি একলগ হয়, তেতিয়া বিজনেছটো কি কৰিব বেছি এক্সপেণ্ড কৰিব পাৰিব, কাৰণ সিহঁতৰ মানে কম্পিটিটৰ্ছ কমি যাব। তাৰপিছত একুইজিশ্যন মানে কি, যে এন একুইজিশ্যন অকাৰ্ছ হুৱেন ওৱান কোম্পানী টেক্স অভাৰ এনাডাৰ কোম্পানী। মানে কি, মানে যেতিয়া কোনো এটা ডাঙৰ কোম্পানী বা পইচা বেছি থকা কোম্পানীয়ে আন এটা সৰু কোম্পানী কি কৰি লয়, নিজৰ আণ্ডাৰত লৈ লয় বা নিজে কিনি লয়, তেতিয়া তাক কি বুলি কোৱা হয় একুইজিশ্যন বুলি কোৱা হয়। ছাপ'জ এটা এই কোম্পানীত বহুতকেইটা কোম্পানী আছে আগৰ পৰা, ছাবচিডি কোম্পানী আছে, সি আকৌ বি কোম্পানীটোক কি কৰিলে কিনি ল'লে বা বি কোম্পানীটোক নিজৰ আণ্ডাৰত লৈ ল'লে, তেতিয়া তাক কি বুলি ক'ব, ইয়াক একুইজিশ্যন বুলি ক'ব, মানে একুইজ কৰি ল'লে। মানে এতিয়া এইটো কিয় কৰে, কুইক এক্সপেনশ্যন, মানে এক্সপেণ্ড কৰাৰ কাৰণে। কাৰণ এই কোম্পানীটোৰ এইখিনি আছিল মাৰ্কেট এৰিয়া, এতিয়া সি এইখিনি লৈ ল'লে, তেনেহ'লে বৃদ্ধি হ'ল নে নাই, বৃদ্ধি হ'ল এক্সপেণ্ড হ'ল। তাৰপিছত এলিমিনেশ্যন অফ কম্পিটিশ্যন, আগত কি আছিল এইটোৰ লগত কি হৈছিল কম্পিটিশ্যন কৰিছিল, কিন্তু যেতিয়া এইখিনি কিনি ল'ব, তেতিয়া কম্পিটিশ্যন কি হ'ব নাইকিয়া হৈ যাব, কাৰণ এইটো কোম্পানী ইহঁতৰে হ'ব তেতিয়া। তাৰপিছত এণ্ট্ৰি ইনটু নিউ মাৰ্কেট, এতিয়া প্ৰথমত এই কোম্পানীটোৰ মাৰ্কেট এইখিনি আছিল, এতিয়া এইখিনি আহিলে নাই, এইখিনি বৃদ্ধি হ'ল নে নাই, এইখিনি বৃদ্ধি হ'ল, চ' কি হ'ল নিউ এটা মাৰ্কেট পালে। কি লিকুইডেশ্যন মানে কি, মিনিং লিকুইডেশ্যন ইজ দ্য লিগেল প্ৰচেছ অফ ওয়াইণ্ডিং আপ এ কোম্পানী, চেলিং ইটছ এছেটছ এণ্ড ইউজিং দ্য মানি টু পে লাইবিলিটিছ। মানে লিকুইডেশ্যন কি, যেতিয়া কোম্পানী এটা মানে কি কৰে লিগেলি সিহঁতৰ কোম্পানীটো কি কৰে ষ্টপ কৰি দিয়ে, অপাৰেশ্যনছখিনি ষ্টপ কৰি দিয়ে বা কোম্পানীটো মানে বাদ দি দিয়ে, বা সিহঁতৰ যিখিনি মেচিনাৰিজ আছিল, লেণ্ড আছিল, বিল্ডিং আছিল, সেইখিনি বেছি দিয়ে কাৰোবাৰ তাত, বেছি যিখিনি পইচা পায় সেইখিনি কি কৰে সিহঁতৰ যিখিনি লাইবিলিটিছ আছে সেইখিনি মাৰি দিয়ে। এতিয়া লিকুইডেশ্যন কিয় কৰে, যেতিয়া সিহঁতৰ আমি যে আগত পাই আহিছোঁ, যেতিয়া সিহঁতৰ মানে পৰিস্থিতিটো ইনচলভেঞ্চি হয়, যেতিয়া মানে সিহঁতৰ লাইবিলিটিছ বেছি হৈ যায় এছেটতকৈ, তেতিয়া সিহঁতে কি কৰে উপায় নাপায় সিহঁতৰ বস্তুখিনি বা কোম্পানীটো বন্ধ কৰি দিয়ে, আৰু যিখিনি পইচা আহে চেল কৰি সেইখিনি সিহঁতৰ মানে লাইবিলিটিছ পূৰণ কৰি দিয়ে বা মাৰি দিয়ে, মানে ধাৰ বা লোন ইত্যাদি মাৰি দিয়ে। এতিয়া কি পইণ্টছ কিছুমান আছে, বিজনেছ অপাৰেশ্যনছ ষ্টপ কমপ্লিটলি, এটা কোম্পানী সম্পূৰ্ণৰূপে মানে ক্ল'জ কৰি দিয়ে। এছেটছ আৰ চ'ল্ড, যিখিনি সম্পত্তি থাকে বিল্ডিং, তাৰপিছত লেণ্ড, মেচিনাৰিজ এটচেট্ৰা বিক্ৰী কৰি দিয়ে। তাৰপিছত কোম্পানী চিজ টু এক্সিট আফটাৰ কমপ্লিশ্যন, আৰু কিছুমান ক্ষেত্ৰত কেৱল ইনচলভেঞ্চি হ'লে নহয়, কিছুমান ক্ষেত্ৰত যদি কামটো সম্পূৰ্ণ হয়, কোনো এটা প্ৰজেক্ট সম্পূৰ্ণ হয় বা কোনো এটা বিজনেছ সম্পূৰ্ণ হয় সিহঁতৰ গ'লটো, তেতিয়াও সিহঁতে কি কৰে সেই কোম্পানীটো বাদ দি দিয়ে।